আজি দুপৰীয়া ভাতৰ বাবে ভাত খাবৰ কাৰণে মই বনাই ল'লোঁ ভেকুৰী ভাজি। বহুত গৰম পৰিছে যিহেতু, সেইকাৰণে ভাবিলোঁ পঁইতা ভাত খাম আৰু তাৰ কাৰণে ভেকুৰী কেইটামান ভাজি লওঁ বুলি ভাবিলোঁ। ভেকুৰীবোৰ গুচাই লৈছোঁ। আপোনালোকে এনেকৈ ভেকুৰী খায় নে নাখায় ক'বচোন বাৰু। এতিয়া মই ইয়াতে সৰু গোটেই কাঁইটৰ পৰা ভেকুৰীবিলাক আঁতৰাই ল'লোঁ। সৰু সৰু ভেকুৰী হয়, হাতী ভেকুৰীটো অকণমান ডাঙৰ চাইজ হয়, এইটো হৈছে সৰু চাইজৰ ভেকুৰী হয়। আৰু এতিয়া ইয়াকে মই ভাজি খাম। আলু কাটি ল'লোঁ, ভেকুৰী আৰু বেঙেনা কেইপিচমান লৈ লৈছোঁ। তেল গৰম হ'লত ইয়াতে পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিছোঁ। হালধি অকণমান দিলোঁ, নিমখ দিলোঁ আৰু এতিয়া আলু কেইপিচ দি দিম। আলুখিনি প্ৰথমতে ভাজি ল'ম। আলু অকণমান সিজোঁতে টাইম লাগে যে, সেইকাৰণে প্ৰথমতে অকণমান ভাজি লওঁ। আলু অলপ ভজা হোৱাৰ পিছতে বাকী বস্তুখিনি দি দিম ইয়াতে। এতিয়া বেঙেনা কেইপিচ দি দিলোঁ। বেঙেনা আৰু আলু অকণমান দেৰি সময়ৰ কাৰণে ভাজি ল'ম। ভেকুৰীকেইটাও দি দিলোঁ। জলকীয়া এটা দিছোঁ, বেছি জ্বলা হ'লে খাব নোৱাৰিম যে, সেইকাৰণে। এতিয়া অলপ সময় ঢাকি থ'লোঁ। এয়া আলু বেঙেনা ভেকুৰী চব সিজি গ'ল। এতিয়া মই বাঢ়ি ল'ম। দুপৰীয়া ভাতটো খাবৰ কাৰণে লৈছোঁ। দুটা কণী বইল কৰি লৈছোঁ, পঁইতা ভাত ল'লোঁ, নিমখ আৰু মিঠাতেল অকণমান জলকীয়া এতে সৈতে, ভেকুৰী ভাজি বেঙেনা আৰু আলু দিয়া। দুপৰীয়া ভাত সাঁজ আজি এনেকৈয়ে খালোঁ।